আপোনালোকে আমাৰ স্কুলখনৰ বিষয়ে অলপ জানি ল'ব আৰু আপোনালোকৰ ল'ৰা ছোৱালী স্কুলত কেনেকুৱা ধৰণে স্কুলৰ নীতি নিয়ম থাকিব সেই কথাখিনি আমি আপোনালোকক বিশ্বাস কৰিম। গতিকে আপোনালোক আহিছে, ভাল পাইছোঁ। এতিয়া আমাৰ স্কুলৰ ওপৰত সৰুকৈ এটা প্ৰেজেণ্টেশ্যন আছে, সেই প্ৰেজেণ্টেশ্যনটো দেখুৱাবৰ কাৰণে এটা স্কুল আৰু আমাৰ বিদ্যালয়ত গোটেইখিনি সা সুবিধা আছে। বহুত চৰকাৰী স্কুলত কিছুমান সুবিধা নাই, যিখিনি সুবিধা আমাৰ ইয়াতে আছে। যেনে ধৰক আমাৰ ইয়াতে ৰেগুলাৰ মিউজিকৰ টিচাৰ আহে, মিউজিকৰ ক্লাছ হয়, দবা খেলৰ ক্লাছ হয়, ফুটবল বা অন্যান্য আমাৰ যোগা যিবিলাক থাকে সেইবিলাকৰ ক্লাছ হয়, আৰু ছোৱালীসকলৰ কাৰণে সেল্ফ ডিফেন্স কেৰাটেও তেওঁলোকক ট্ৰেইনিং দিয়া হয়। ইয়াৰ উপৰিও আমাৰ বাকী যিখিনি থাকিব লাগে এইখিনি সব স্কুলত নাই, এইখিনি মই কৈ দিলোঁ যিখিনি আমাৰ তাত আছে। তাৰোপৰি আমাৰ লেবৰেটৰী, অত্যাধুনিক লেবৰেটৰী আছে, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি লেবৰেটৰী আছে। তাৰপিছত আমাৰ ETL লেবৰেটৰী আছে, অটল টিংকাৰিং লেবৰেটৰী বুলি আছে। এইটো অকণমান ইলেক্ট্ৰনিক্সৰ ওপৰত নিৰ্ভৰ কৰে, তাতো আমাৰ ষ্টুডেণ্টে প্ৰেক্টিকেল কৰিব পাৰে। এইটো পৰীক্ষাৰ কাৰণে নহয়, তেওঁলোকে বহুত বস্তু নিজাকে কৰিব পাৰে, শিকিব পাৰে। তাৰপিছত আমাৰ ICT লেবৰেটৰী আছে, ICT লেবৰেটৰী আছে। কথাটো ধৰিব পাৰিছে। চ' আপোনাৰ হোৱাটছআপত থাকিব, মানে আমি যি কথা ক'ম, যি নটিচ দিম, আপুনি গম পাব, আপুনি ষ্টুডেণ্টজনক ক'ব যে কালি তোমালোকৰ এইটো প্ৰগ্ৰেম আছে, বা কাইলৈ তোমালোকৰ পৰীক্ষা আছে, বা কাইলৈ তোমালোকৰ এইটো হ'ব, যি থাকে আমাৰ। হোমৱৰ্ক থাকিলে আমি হোৱাটছআপত দি দিওঁ, আপোনালোকে ষ্টুডেণ্টজনক ক'ব যে মোবাইলটো চাই লওক, তহঁতৰ কিবা হোমৱৰ্ক আহিছে, হোমৱৰ্কখিনি কৰিব লাগে। গতিকে আমি এইবাৰ ঠিক কৰিছোঁ কি যে হোৱাটছআপ গ্ৰুপ থাকিব অকল গাৰ্জেনৰ, ষ্টুডেণ্টৰ হোৱাটছআপ গ্ৰুপ আমাৰ নালাগে। আৰু হোৱাটছআপ গ্ৰুপটো আপোনালোকে আজিয়ে সোমাই ল'ব পাৰিব। আমাৰ ইয়াতে দুখন স্কেনাৰ দিয়া আছে,
QR কোড দিয়া আছে আপোনালোকৰ নিজৰ মোবাইলৰ হোৱাটছএপটো ছাৰসকলে হেল্প কৰি দিব আপোনালোকে তাত সোমাই যাব সায়েন্সৰ কাৰণে বেলেগ গ্ৰুপ হ'ব আৰ্টছৰ কাৰণে বেলেগ গ্ৰুপ 2023 চনৰ পৰা আমাৰ বিদ্যালয়খন KMC বিদ্যালয় হৈছে আৰু আমাৰ এইখিনি অঞ্চলত অকল আমাৰ বিদ্যালয়খনে KMC বিদ্যালয় আৰু আমাৰ বিদ্যালয়ত গোটেইখিনি সা সুবিধা আছে বহুত চৰকাৰী স্কুলত কিছুমান সুবিধা নাই যিখিনি সুবিধা আমাৰ ইয়াতে আছে যেনে ধৰক আমাৰ ইয়াতে ৰেগুলাৰ মিউজিকৰ টিচাৰ আহে মিউজিকৰ ক্লাছ হয় দবা খেলৰ ক্লাছ হয় ফুটবল বা অন্যান্য আমাৰ যোগা যিবিলাক থাকে সেইবিলাকৰ ক্লাছ হয় আৰু ছোৱালীসকলৰ কাৰণে সেলফ ডিফেন্স কেৰাটেও তেনেকুৱা ট্ৰেইনিং দিয়া হয় ইয়াৰ উপৰিও আমাৰ বাকী যিখিনি থাকিব লাগে এইখিনি সব স্কুলত নাই এইখিনি মই কৈ দিলোঁ যিখিনি আমাৰ তাত আছে তাৰোপৰি আমাৰ লেবৰেটৰী অত্যাধুনিক লেবৰেটৰী আছে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি লেবৰেটৰী আছে তাৰপিছত আমাৰ ETL লেবৰেটৰী আছে অটল টিংকাৰিং লেবৰেটৰী বুলি আছে এইটো অকণমান ইলেক্ট্ৰনিক্সৰ ওপৰত নিৰ্ভৰ কৰে তাতো আমাৰ ষ্টুডেণ্টে প্ৰেক্টিকেল কৰিব পাৰে এইটো পৰীক্ষাৰ কাৰণে নহয় তেওঁলোকে বহুত বস্তু নিজাকৈ কৰিব পাৰে শিকিব পাৰে তাৰপিছত আমাৰ ICT লেবৰেটৰী আছে